এইটো মানে আমাৰ এটা ইনফৰমেশ্যন আছিলে যে বঙাইগাঁও ৰিফাইনাৰীলে ইনপুট হিচাপে ক্ৰুড অইলৰ বাহিৰেও ইথানল আহে বিভিন্ন জেগাৰ পৰা। আৰু আমাৰ ইনফৰমেশ্যনৰ মতে ইথানল টেংকাৰত অহা ইথানল চেম্বাৰৰ পৰা কাটি পেলাই অবৈধভাৱে কাটি পেলাই তাত পানী মিক্স কৰি তাত দিয়ে বুলি। সেই ইনফৰমেশ্যনৰ মৰ্মে আমি এখন টেংকাৰ প্ৰথম অৱস্থাত আমি এখন টেংকাৰ আমি খবৰ পাওঁ। সেই খবৰ পাই পেলাই আমি ৰিফাইনাৰী অথৰিটিৰ লগত যোগাযোগ কৰোঁ। যোগাযোগ কৰাৰ পিছত আমি তাত দেখা পোৱা যায় যে তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰি গম পায় সেই টেংকাৰখনত তেওঁলোকৰ ইন্ধন আছিলে, তেওঁলোকৰ ৰিফাইনাৰীলৈকে আহিছিলে, কিন্তু তাত 50% পানীয়ে পোৱা যায়। আৰু এখন টেংকাৰ আমি পাওঁ সন্দেহবশতঃ এখন টেংকাৰ আৰু আমি চেক কৰাওঁ, সেইখনত পানী যদিও মিক্স কৰা নাই তাত 1000 কেজি ইথানল কম আছে, যিটো তেওঁলোকৰ চালান আছে তাতকৈ 1000 কেজি কম আছে। আৰু আমি ড্ৰাইভাৰ দুজনক আটক কৰি এইটো এটা তাত অবৈধ ব্যৱসায় চলিছিলে, ড্ৰাইভাৰে এইটো কনফেছ কৰিছে। আৰু আমি গোটেই ৰেকেটটো মানে 5জন মানুহ আমি এতিয়ালৈকে ধৰিবলৈ সক্ষম হৈছোঁ আৰু 2খন টেংকাৰ আমি জব্দ কৰিছোঁ। এতিয়া আমাৰ তদন্ত চলি আছে আৰু এইটো অলৰেডি তেওঁলোকে স্বীকাৰ কৰিছে যে তেওঁলোকে ইথানলটো কাটিছে। টেংকাৰবিলাক মানে এতিয়া এইখিনি ইথানল আনিছে তেওঁলোকে এইটো বাহিৰৰ পৰা আনিছে, বাহিৰৰ এজেঞ্চি বিহাৰৰ। আৰু সেই এজেঞ্চিবিলাকে মানে তেওঁলোকে ইয়াৰ পৰা গাড়ী তেওঁলোকে হায়াৰ কৰে, আমাৰ অসমৰে গাড়ীৰ টেংকাৰ, মানে অসমৰে অ'নাৰ আছে, তেনেকৈ হায়াৰ কৰি লৈ ইয়াতে তেওঁলোকৰ ট্ৰান্সপৰ্টাৰে হায়াৰ কৰি পেলাই তেওঁলোকে দিয়ে। এতিয়া আমাৰ তদন্ত চলি আছে, পিছত যিখিনি কথা আহে আপোনালোকক আমি জনাম।